বেল্ট এণ্ড ব্লকৰ মাটি কোনোবাই দখল কৰিছে, তাক লৈ চৰকাৰে ভিটো ব্যৱস্থা গ্ৰহণ কৰিছে। সেই ক্ষেত্ৰত যদি কোনোবাই ৰাজনীতি কৰিবলৈ গৈছে, সেইটো অতিকে দুৰ্ভাগ্যজনক ঘটনা, জাতিটোৰ কাৰণে এটা লজ্জাজনক ঘটনা। আৰু জাতিক বেগ পদূলিয়ে তুলি দিয়াৰ একোটা ঘটনা তেখেতলোকে সংগঠিত কৰাব বিচাৰিছে। আৰু যি পলিটিকেল পাৰ্টি এই ধৰণৰ কাম কাজ কৰিছে, তেখেতলোক অসমীয়াৰ শত্ৰু, অসমীয়া জাতিৰ শত্ৰু। গতিকে সেইসকলক চিনাক্ত কৰিব লাগে আৰু অনাগত সময়ত 26ৰ ইলেকশ্যন আহি আছে, তেখেতলোকক যোগ্য প্ৰত্যুত্তৰ দিব লাগে। ট্ৰাইবেল বেল্ট ব্লকৰ যিবিলাক মাটি আছে, এই বেল্ট ব্লকৰ মাটিবিলাক অতি শীঘ্ৰে বেদখলমুক্ত কৰিব লাগে। আৰু যোৱাকালি বেদখলমুক্ত কৰিবলৈ যাওঁতে যি ধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰা হৈছে, আমি দেখিছোঁ তাত ক'ৰবাত ৰাজনীতিৰ চাপ পৰিছে, ক'ৰবাত ধৰ্মীয় মেৰুকৰণৰ ক'ৰবাত চাপ পৰা আমি দেখিছোঁ। গতিকে আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ অসম বিৰোধী শক্তিসমূহক, যাতে অসম বিৰোধী শক্তিসমূহে অসমীয়া খিলঞ্জীয়া ৰাইজৰ যি আমাৰ জনজাতীয় ভাইসকলৰ যি আমাৰ জনজাতীয় আৱেষ্টনী আছে, এই মাটিসমূহ তেওঁলোকে কুক্ষিগত কৰাৰ পৰা বিৰত থাকক। আৰু চৰকাৰে কঠোৰতকৈ কঠোৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অসমৰ যিকোনো ৰাজনৈতিক দলে, আমি দেখিছোঁ নিৰ্দিষ্ট ৰাজনৈতিক দলে ইয়াত ৰাজনীতি কৰাৰ চেষ্টা চলাইছে। গতিকে অসমৰ যিকোনো ৰাজনৈতিক দলেই অসমীয়া খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকিব লাগে। আগ্ৰাসনকাৰী আৰু আইন ভংগকাৰী আৰু বিদেশী শক্তি উচতনি কাম কৰা এই শক্তিসমূহক তেওঁলোকে কোনো ধৰণৰ সহায় সহযোগ বা উচতনি জনোৱাটো উচিত নহয়। আমি টাই আহোম যুৱ পৰিষদে এই ক্ষেত্ৰত চৰকাৰক কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছোঁ।